নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ 2022 বৰ্ষত অনুষ্ঠিত হৈ যোৱা SLRCৰ গ্ৰেড 4ৰ পেপাৰ 5ৰ GK কুৱেশ্যনসমূহ। আৰু এই পেপাৰখন আছিল যিসকলে মেট্ৰিক পাছ কৰা ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিছিল তেওঁলোকৰ বাবে এই পেপাৰখন আছিল। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে দেৰি নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ হওক। বন্ধুসকল, ইয়াৰ প্ৰথম প্ৰশ্নটি আছিল 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকখন কোনখন চহৰত আয়োজিত হ'ব? অপশ্যন আছে পেৰিছ, লণ্ডন, আমষ্টাৰডাম আৰু জুৰিক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ পেৰিছ। 2 নম্বৰ কুৱেশ্যনটি হ'ল মেনিলা কোনখন দেশৰ ৰাজধানী চহৰ? অপশ্যন আছে মালয়েছিয়া, ফিলিপাইনছ, ইণ্ডোনেছিয়া আৰু থাইলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ ফিলিপাইনছ। 3 নম্বৰ কুৱেশ্যনটি হ'ল লটাছ টেম্পলটি ক'ত অৱস্থিত? অপশ্যন আছে কলিকতা, নতুন দিল্লী, মুম্বাই আৰু ভূপাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ নতুন দিল্লী। 4 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিতসমূহৰ ভিতৰত কম্পিউটাৰৰ এক আউটপুট সঁজুলি কোনটো? অপশ্যন আছে মাউচ, স্পীকাৰ, মাইক্ৰফোন আৰু কীবৰ্ড। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ স্পীকাৰ। 5 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিত কোনটো পৰ্বতমালাক ভূতাত্ত্বিকভাৱে আটাইতকৈ পুৰণি বুলি বিবেচনা কৰা হয়? অপশ্যন আছে পীৰ পঞ্জল পৰ্বতমালা, বিদ্য পৰ্বতমালা, আৰাৱলী পৰ্বতমালা আৰু পশ্চিম ঘাট। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি অৰ্থাৎ আৰাৱলী পৰ্বতমালা। 6 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিত কোনখন নদী ভাৰতৰ সবাতোতকৈ দক্ষিণত অৱস্থিত? অপশ্যন আছে কাবেৰী, গোদাবৰী, নৰ্মদা আৰু মহানদী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ গোদাবৰী। 7 নম্বৰ কুৱেশ্যনটি হ'ল কোনটো অংশত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে? অপশ্যন আছে শিপা, পাত, গা গছ আৰু ছাল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন বি অৰ্থাৎ পাত। 8 নম্বৰ কুৱেশ্যনটি হ'ল পূৰ্ণবয়স্ক মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতাৰ পৰিসৰ হৈছে অপশ্যনবোৰ পঢ়ি নাথাকোঁ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ 36.1 ডিগ্ৰী চেলচিয়াছ টু 37.1 ডিগ্ৰী চেলচিয়াছ। 9 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিত কোনটো জ্যামিতিক আকৃতিত সমান্তৰাল বাহু পোৱা নাযায়? অপশ্যন আছে ৰম্বাছ, বৰ্গক্ষেত্ৰ, পঞ্চভুজ আৰু সামন্তৰিক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ পঞ্চভুজ। 10 নম্বৰ কুৱেশ্যনটি হ'ল অলিম্পিকৰ সাঁতোৰ খেলসমূহত নিম্নলিখিত কোনটো অন্তৰ্ভুক্ত নহয়? অপশ্যন আছে বাটাৰফ্লাই, বেক ষ্ট্ৰোক, ব্ৰেষ্ট ষ্ট্ৰোক আৰু ব্ৰেক ষ্ট্ৰোক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ব্ৰেক ষ্ট্ৰোক। 11 নম্বৰ কুৱেশ্যনটি হ'ল নিম্নলিখিত কোনবিধ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে? অপশ্যন আছে ধনেশ, বগলী, শগুন আৰু ঈগল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ ধনেশ। 12 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু? অপশ্যন আছে এশিঙীয়া গড়, ঢেকীয়াপতীয়া বাঘ, এছীয় হাতী আৰু নীলগাই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধুসকল অপশ্যন বি অৰ্থাৎ ঢেকীয়াপতীয়া বাঘ। 13 নম্বৰ কুৱেশ্যনটো হ'ল কোনগৰাকী ব্যক্তিক ভাৰতৰ লৌহ পুৰুষ হিচাপে গণ্য কৰা হয়? অপশ্যন আছে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, BR আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেল। 14 নম্বৰ কুৱেশ্যনটো হ'ল কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত? অপশ্যন আছে হোমী জাহাংগীৰ বাবা, কৈলাশ ডিবু শিৱন, APJ আব্দুল কালাম, JRD টাটা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ APJ আব্দুল কালাম। 15 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিতসমূহৰ কোনটো কম্পিউটাৰ ষ্ট'ৰেজ বা মেমৰিৰ সৰ্ববৃহৎ একক? অপশ্যন আছে গিগাবাইট, টেৰাবাইট, মেগাবাইট, কিলোবাইট। ইয়াৰে গিগাবাইট হৈছে GB, টেৰাবাইট হৈছে TB, মেগাবাইট হৈছে MB আৰু কিলোবাইট হৈছে KB। KB হৈছে আটাইতকৈ সৰু। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি টেৰাবাইট। কিলোবাইটৰ পিছতে KBৰ পিছতে MB, তাৰপিছতে GB, তাৰ ওপৰত হৈছে টেৰাবাইট TB। 16 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? অপশ্যন আছে লালকিল্লা, ৰাষ্ট্ৰপতি ভৱন, সংসদ ভৱন আৰু ইণ্ডিয়া গেট। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ লালকিল্লা। 17 নম্বৰ কুৱেশ্যনটো হ'ল জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ শীৰ্ষক আছিল অপশ্যন এ অনামিকা, মায়াবিনী, মায়া আৰু আশা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ অনামিকা। 18 নম্বৰ কুৱেশ্যনটো হ'ল ৰাজ তৰংগিনীৰ ৰচয়িতা কোন আছিল? অপশ্যন আছে ক্ষুদ্ৰাক,
জয়দেৱ, বানভট্ট আৰু কলহান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ কলহান। 19 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত সমূহৰ পৰা মহাকাশত স্থিত আলোক দূৰবীক্ষণ যন্ত্ৰৰ নাম চিনাক্ত কৰা। অপশ্যনসমূহ হ'ল XMM নিউটন, গেলিলিঅ' প্ৰব, হাবল স্পেচ টেলিস্কোপ আৰু এডিছন টেলিস্কোপ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, হাবল স্পেচ টেলিস্কোপ। শৰাইঘাটৰ ৰণ লাচিত বৰফুকন আৰু দেশৰ মাজত হৈছিল। অপশ্যন আছে মিৰ্জুমলা, তুৰ্বক, ৰামসিংহ, বখতিয়াৰ খিলজী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ৰামসিংহ আৰু লাচিত বৰফুকনৰ মাজতে শৰাইঘাট ৰণ সংঘটিত হৈছিল। 21 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত সমূহৰ কোনে দিন-ই-লাহিৰ প্ৰৱৰ্তন কৰিছিল। অপশ্যন আছে ঔৰংগজেব, বাবৰ, শ্বাহজাহান, আকবৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ আকবৰ। 22 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত সমূহৰ কোনটো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। অপশ্যন আছে পুডুচেৰী, লাডাখ, কোডাইকানাল এণ্ড চণ্ডীগড়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ কোডাইকানাল। বাকীসমূহ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল, কোডাইকানাল কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। 23 নম্বৰ কুৱেশ্যনটি হ'ল কোন দুই শক্তিৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অপশ্যন আছে ব্ৰিটিছ আৰু ব্ৰহ্মদেশ আৰু আহোম আৰু ব্ৰিটিছ আৰু চীন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ ব্ৰিটিছ আৰু ব্ৰহ্মদেশ। 24 নম্বৰ কুৱেশ্যনটো হ'ল সংস্কৃত নাট অভিজ্ঞান শকুন্তলমৰ ৰচয়িতা কোন আছিল। অপশ্যন আছে পাণিনি, কালহান, অশ্বঘোষ আৰু কালিদাস। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ কালিদাস। 25 নম্বৰ কুৱেশ্যনটো হ'ল বাৰ্ষিক জোনবিল মেলাৰ বিশেষ বৈশিষ্ট্য হৈছে ই অহৰ্নিশে চলি থাকে, ইয়াত মহিলাসকলৰ প্ৰৱেশৰ অনুমতি নাই, বিনিময় প্ৰথা, পশুধনৰ একচেটিয়া ব্যৱসায়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ বিনিময় প্ৰথা। 26 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ ৰাজ্যিক পক্ষী হৈছে। অপশ্যন আছে কুলি, ধনেশ, ময়ূৰ আৰু দেওহা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ দেওহা। 27 নম্বৰ কুৱেশ্যনটো হ'ল উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত। অপশ্যন আছে চিত্ৰাচল, ভস্মাচল, বিদ্যাচল আৰু সান্ধ্যাচল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ ভস্মাচল। 28 নম্বৰ কুৱেশ্যনটো হ'ল অস্ত্ৰোপচাৰৰ পিতৃ বুলিও জনাজাত প্ৰাচীন ভাৰতীয় চিকিৎসক কোন আছিল। অপশ্যন আছে চৰক, সুশ্ৰুত, ভাগৱত আৰু বিনায়ক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ সুশ্ৰুত। 29 নম্বৰ ভাৰতীয় সংবিধানত কিমান সংখ্যক অনুসূচী আছে। অপশ্যন আছে 14, 10, 15 এণ্ড 12। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ 12টা অনুসূচী ভাৰতীয় সংবিধানত পোৱা যায়। 30 নম্বৰ কোন ৰাজ্যৰ ৰাজ্যিক ফুল হৈছে কপৌ ফুল। অপশ্যন আছে অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মণিপুৰ আৰু ছিকিম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ অৰুণাচল প্ৰদেশ। 31 নম্বৰ যি দুই বিপৰীত শক্তিৰ মাজত দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল সেই শক্তি দুটাক ডেছ বুলি কোৱা হয়। অপশ্যন আছে এক্সিছ আৰু এলাইড আৰু এক্সিয়ম, এলাইড আৰু গেমন আৰু এক্সিয়ম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ এক্সিছ আৰু এলাইড। 32 নম্বৰ কোন স্থানত শেহতীয়াকৈ এক গুৰুতৰ তৈলক্ষেত্ৰ দুৰ্ঘটনা সংঘটিত হৈছিল। অপশ্যন আছে টিংখং, সৰুপথাৰ, মেৰাপনি আৰু বাগজান। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অৰ্থাৎ বাগজান। 33 নম্বৰ বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল। অপশ্যন আছে জন্মেজয়, শুক্লধ্বজ, কালাপাহাৰ আৰু মল্লদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ শুক্লধ্বজ। মল্লদেৱ হৈছে নৰনাৰায়ণৰ প্ৰকৃত নাম। 34 নম্বৰ টুচু পূজা কোন জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। অপশ্যন আছে বিষ্ণুপ্ৰিয়া, অসমৰ চাহ জনজাতি, ডিমাচা আৰু কুকি জনগোষ্ঠী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ অসমৰ চাহ জনজাতি, অপশ্যন বি। 35 নম্বৰ নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা মাস্ক মেকিং কাৰ্য প্ৰাধান্যতাৰে চৰ্চা কৰা হয়। অপশ্যন আছে চৰাইদেউ, মাজুলী, গোৱালপাৰা আৰু শদিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ মাজুলী। 36 নম্বৰ পকী কোনগৰাকী ব্যক্তিৰ উপৰিপুৰুষৰ বাসভৱনৰ নাম। অপশ্যন আছে জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালা। 37 নম্বৰ নিম্নলিখিত সমূহৰ কোনটো শিৱসাগৰত অৱস্থিত। অপশ্যন আছে সূৰ্য পাহাৰ, মালিনী থান, ৰংঘৰ, দৌলগোবিন্দ মন্দিৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ ৰংঘৰ। 34 নম্বৰ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত বৰাক নদীৰ উৎপত্তিস্থল অৱস্থিত। অপশ্যন আছে অসম, মণিপুৰ, মিজোৰাম আৰু মেঘালয়। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ মণিপুৰ। 39 নম্বৰ হাইদাংগীত নিম্নলিখিত কোন সম্প্ৰদায়ৰ সৈতে জড়িত। অপশ্যন আছে দেউৰী, সোণোৱাল কছাৰী, তিৱা আৰু কাৰ্বি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ সোণোৱাল কছাৰী।
40 নম্বৰ অসমৰ আচাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত অপশ্যন আছে ৰেচম টেৰাকটা মৰাপাট আৰু মাৰ্বল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থাৎ টেৰাকটা আৰু এই আচাৰীকান্দি গাঁওখন অসমৰ ধুবুৰী জিলাতে অৱস্থিত আৰু সেই আচাৰীকান্দি নামৰ গাঁওখন টেৰাকটাৰ বাবে বিখ্যাত আপোনালোক সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি এই ভিডিঅ'টি সকলোৱে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টি লাভ কৰিব পাৰে সকলোৱে আগৰ কুৱেশ্যনসমূহ লাভ কৰিব পাৰে শেষত আপোনালোক সকলোকে পুনৰ ধন্যবাদ জয় আই অসম